কি খবৰ তোমালোকৰ? আছে সকলোৱে ভাল? তো বহুতে মোক কমেণ্ট কৰি আছে কি তোমালোকৰ মানে ইণ্টাৰভিউ ক'ত হ'ব মানে আমাৰ যোনবোৰ মানে আপাৰ আছাম যোনবোৰ ল'ৰা মানে কমেণ্ট কৰি আছে কি ইণ্টাৰভিউ ক'ত হ'ব আৰু দূৰত আচলতে কিমান ল'ৰা ৰখাব আৰু কিমান তাৰিখে ফিজিকেল হোৱাৰ চান্স আছে মানে সকলো কথা ক'ম তোমালোকক। তো যিমান পৰা ভিডিঅ' লগাবলৈ শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে? তো মই তোমালোকক যেতিয়া ভিডিঅ' দিছিলোঁ মানে মই কি হয় আচলতে দিব পৰা নাই মানে যোনটো লাইভ ভিডিঅ' দিব পৰা নাই, সেইকাৰণে বেয়া নাপাবা কাৰণ মানে টাইম পোৱা নাই তেনেকৈ, ঠিক আছে? তো তোমালোকক মই আজি ক'ম যে তোমালোকৰ ইণ্টাৰভিউ হ'ব ক'ত। প্ৰথম তোমালোকক মই কৈ দিছোঁ তোমালোকৰ ইণ্টাৰভিউ হ'ব তেজপুৰ, যোনটো নিউ মিছামাৰী যশৱন্ত সিং ষ্টেডিয়ামত তোমালোকৰ ইণ্টাৰভিউ হ'ব, ঠিক আছে? আমাৰ য'ত হৈছিলে আৰু এপাকে দৌৰিবলৈ দিয়ে, এপাকতেই এটা গ্ৰুপতে 5টামান 6টামান গ্ৰুপ হয়। এবাৰতো বেছি হ'ব পাৰে কাৰণ এবাৰ চাৰিটা ভাগত সোমাব মানে ল'ৰাবোৰ। তোমালোকে যিমান পাৰে এক্সিলেণ্ট মাৰিবলৈ ট্ৰাই কৰিবা, এক্সিলেণ্ট মাৰিলে তোমালোকৰ বাবে ভাল হ'ব, ঠিক আছে? আৰু তেজপুৰত তোমালোকৰ হ'ব তেজপুৰৰ পৰা নিউ মিছামাৰী যাব লাগে, নিউ মিছামাৰী ষ্টেচনৰ পৰা অলপ ভিতৰলৈ সোমাই যাব লাগে, য'ত তোমালোকৰ হ'ব ষ্টেডিয়ামখনৰ নাম হৈছে যশৱন্ত সিং ষ্টেডিয়াম, ঠিক আছে? তাত এপাকে তোমালোকে দৌৰিব লাগিব। আৰু দৌৰত যদি ক'বলৈ যাওঁ কিমান ল'ৰা ৰখাই মানে ল'ৰাৰ ওপৰত ডিপেণ্ড কৰে। যদি বেছি ল'ৰা হয় কম ৰখাব, যদি কম ল'ৰা হয় আৰু ভেকেঞ্চি যদি সেনেকৈ বেছি থাকে ল'ৰাটো অলপ বেছি ৰখায় মানে। সেইকাৰণে তোমালোকে যদি এক্সিলেণ্ট মাৰিব পৰা, আগত যদি যাব পৰা তোমালোকৰ কাৰণে ভাল, তোমালোকে থাকি যাবা ৰানিঙত, এক্সিলেণ্ট মাৰি দিবা। কিন্তু যদি পিছত থাকি যোৱা বহুত ল'ৰাই গেজু কৰে মানে সেইদিনাখনি মানে কি হয় আচলতে কিছুমানে লাট মাৰি দিয়ে, বহুত ল'ৰা পৰি যায়, আমাৰে লগৰ পৰি গৈছিলে। তো তোমালোকে যিমান পাৰা ছাইডৰ পৰা ৰানিং কৰিবলৈ ট্ৰাই কৰিবা, তেতিয়া তোমালোকে মানে পাছ হোৱাৰ চান্সটো বাঢ়ি যাব তোমালোকৰ বাবে। যিমান পাৰা তোমালোকে ছাইডতে দৌৰিবা। আৰু দৌৰত ক'বলৈ গ'লে 5:30 যদিও কয় সিমান টাইম নিদিয়ে মানে, কাৰণ বহুতে আগতীয়াকৈ সোমাই দিয়ে ন। আৰু ছেকেণ্ডলি তোমাৰ ছেপ্টেম্বৰৰ পৰা হোৱা কথা আছে, ঠিক আছে? অফিচিয়েল নটিফিকেশ্যন অহা নাই, কিন্তু যোৰহাট আৰু আমাৰ যোনটো আপাৰ আছাম আৰু মিডিল আছাম মেক্সিমাম ছেপ্টেম্বৰত হ'ব। সেইকাৰণে জুন আগষ্ট মাহ সোমাই গ'ল, সেইকাৰণে ভালদৰে প্ৰেক্টিছ কৰা। যদি এক্সাম পাছ কৰিছা নিশ্চয় ফিজিকেলো পাছ কৰিব লাগিব, হয় নে নহয়? ইমান কষ্ট কৰি এক্সাম পাছ কৰিছা আৰু যদি ফিজিকেল পাছ নকৰাটো তোমালোকৰ বাবে বহুত বেয়া লাগিব মানে সেইটো টাইমত। সেইকাৰণে মই তোমালোকক কৈছোঁ লং ৰানিং প্ৰেক্টিছ কৰা। ছেপ্টেম্বৰত তাতকৈ টাইম নাবাঢ়ে, পটককৈ হৈ যাব, গমেই নাপাবা। আৰু সেইকাৰণে ছেপ্টেম্বৰত হোৱা কথা আছে, হ'বই, ঠিক আছে? আৰু তাতকৈ বেছি টাইমো নহয়, পটককৈ তোমালোকৰ হৈ যাব, গমেই নাপাবা। সেইকাৰণে তোমালোকক মই এইটোৱে কওঁ, এডভান্স হৈ ফিজিকেলৰ কাৰণে প্ৰেক্টিছ কৰি থকা, লং ৰানিঙৰ প্ৰেক্টিছ কৰা। এতিয়া 1600 মিটাৰ যোনটো শ্বৰ্ট ৰানিং অতি সোনকালে তোমালোকৰ হৈ যাব। আৰু তোমালোকৰ ইণ্টাৰভিউ এবাৰ তেজপুৰতেই হ'ব, আমাৰ য'ত হৈছিলে। আৰু সেইকাৰণে বেছি ল'ৰা কাৰণে এবাৰ তোমালোকে গম পোৱা বহুত ল'ৰা চান্স পাইছে। আৰু সেইকাৰণে যাতে তোমালোকে ফিজিকেলত এক্সিলেণ্ট মাৰিব পাৰোঁ তাৰ কাৰণে প্ৰস্তুতি চলোৱা, ঠিক আছে? সকলোকে অল দ্য বেষ্ট। কিন্তু হাৰ নামানিবা, যাতে চাকৰিটো নিজৰ সপোনৰ পোচাকযোৰ সপোনবোৰ যাতে পূৰণ কৰিব পাৰোঁ তাৰ বাবে প্ৰস্তুতি চলোৱা, ঠিক আছে? সকলোকে অল দ্য বেষ্ট। কিন্তু হাৰ নামানিবা, ভালদৰে প্ৰস্তুতি চলাই থকা।